हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 10 ইউনিট টেস্ট এক্সামৰ সোশিয়েল সায়েন্সৰ এখন কোৱেশ্চন পেপাৰ লৈ আহিছো। এই কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে চাই লবা আৰু যিসকলৰ ইউনিট টেস্ট এক্সাম হোৱা নাই তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিছ কৰিবা। আৰু এই কোৱেশ্চন পেপাৰখনৰ যিখিনি এমসিকিউ কোৱেশ্চন আছে এইখিনি মই তোমালোকক সলভ কৰি দিম। লগতে এই কোৱেশ্চন পেপাৰখনৰ পিডিএফটো মই ক'ত দিম তোমালোকক এই ভিডিওতে কম, তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। এক নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ নম্বৰ প্ৰশ্নটো কি দিয়া আছে, নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। ক নম্বৰ অপচন দিয়া আছে দিল্লী, খ নম্বৰ দিয়া আছে কলিকতা, গ নম্বৰ দিয়া আছে মুম্বাই, খ নম্বৰ দিয়া আছে চেন্নাই। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ গ মুম্বাই। বি নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কণ্ঠ বিলুপ্তপ্ৰায় প্ৰাণী। ক নম্বৰ দিয়া আছে এশিঙীয়া গড়, খ নম্বৰ দিয়া আছে বৰটকলা, গ নম্বৰ দিয়া আছে হাতী, খ নম্বৰ দিয়া আছে কুকুৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এশিঙীয়া গড়, এইটো বিলুপ্তপ্ৰায় প্ৰাণী হয়। চি নম্বৰ প্ৰশ্নটো দিয়া আছে ইউপিআইৰ এটা উদাহৰণ দিয়া। ক নম্বৰ দিয়া আছে ফোনপে, খ নম্বৰ দিয়া আছে হোৱাটছএপ, গ নম্বৰ দিয়া আছে ফেচবুক আৰু ঘ নম্বৰ দিয়া আছে ইউটিউব। তো ইউপিআইৰ উদাহৰণটো কি হ'ব ফোনপে, হয় না নহয়? আমি জানো যে ফোনপে গুগল পে এইবোৰ কি হয় ইউপিআইৰ উদাহৰণ হয়। ঠিক আছে, তো এইবোৰ হ'ব শুদ্ধ উত্তৰ। ডি নম্বৰটো দিয়া আছে তলৰ কণ্ঠ বাণিজ্যিক বেংকৰ কাৰ্য নহয়। তো ক নম্বৰটো দিয়া আছে বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে, খ নম্বৰ দিয়া আছে বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে, গ নম্বৰ দিয়া আছে বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰে, খ নম্বৰ দিয়া আছে বাণিজ্যিক বেংকে কাগজী মুদ্ৰা ছপা কৰে। তো ইয়াৰ যেটো কারেক্ট অপশন সেটি হব অপশন নম্বর খ, বাণিজ্যিক বেংকে কাগজী মুদ্রা ছপা করে। তাৰপিছত তোমালোকক ই নম্বৰ প্ৰশ্নটো দিয়া আছে 1906 চনত মুসলিম লীগ গঠনৰ সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল। তো ই নম্বৰৰ যেটো শুদ্ধ উত্তৰ হ'ব সেটি হ'ব অপশন নম্বৰ ক যেটো আছে লর্ড মিন্টো, এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত এফ নম্বৰটো দিয়া আছে তলৰ কণ্ঠ অনবীকৰণযোগ্য সম্পদ। তো ক নম্বৰ দিয়া আছে পানী, খ নম্বৰ দিয়া আছে সূৰ্যৰশ্মি, গ নম্বৰ দিয়া আছে গছ গছনি আৰু খ নম্বৰ দিয়া আছে প্ৰাকৃতিক গেছ। অনবীকৰণযোগ্য সম্পদ মানে কি, যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ আমি ব্যৱহাৰ কৰিব নোৱাৰো। ঠিক আছে, তো তেনেকুৱা সম্পদক কি বুলি কোৱা হয় অনবীকৰণযোগ্য সম্পদ। তো ইয়াৰ উত্তৰটো কি হ'ব প্ৰাকৃতিক গেছ। ঠিক আছে, এইটো হ'ব অনবীকৰণযোগ্য সম্পদ। জি নম্বৰটো দিয়া আছে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল। এইটো একেবাৰে ইজি কোৱেশ্চন, এইটো উত্তৰ হ'ব অপশন নম্বৰ খ লর্ড কাৰ্জন। এইচ নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অজীৱীয়। অজীৱীয় মানে কি, যাৰ জীৱ নাই। অজীৱীয় মানে যাৰ জীৱ নাই। ক নম্বৰ অপশন দিয়া আছে বায়ু, খ নম্বৰ দিয়া আছে উদ্ভিদ, গ নম্বৰ দিয়া আছে জন্তু আৰু ঘ নম্বৰ দিয়া আছে শস্য। তো মই তোমালোকক এই প্ৰশ্নটো হোমৱৰ্ক দিছো। ঠিক আছে, তোমালোকে ইয়াৰ উত্তৰটো তোমালোকে কমেন্ট সেকশনত জনাবা। মই সকলোৰে কমেন্টটো চাম, তোমালোকে এইটো কমেন্ট সেকশনত জনাবা। আই নম্বৰটো দিয়া আছে 1774 চনত ভাৰতত প্ৰথমে তলত দিয়া কণ্ঠ বেংক স্থাপন কৰা হৈছিল। ক নম্বৰ দিয়া আছে ভাৰতীয় ৰিজাৰ্ভ বেংক, খ নম্বৰ দিয়া আছে বেংক অফ হিন্দুস্তান, গ নম্বৰ দিয়া আছে ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক আৰু ঘ নম্বৰ দিয়া আছে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক। তো 1974 চনত ভাৰতত যিটো বেংক প্ৰথমে স্থাপন কৰা হৈছে সেই বেংকটোৰ নাম হ'ল বেংক অফ হিন্দুস্তান। ঠিক আছে, তো কোৱেশ্চনটো মনত ৰাখিবা, তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত যে নম্বৰটো দিয়া আছে তলৰ কণ্ঠ মানৱ সৃষ্টি সম্পদ হ'ব। ঠিক আছে, তো ক নম্বৰ দিয়া আছে অৰণ্য, খ নম্বৰ দিয়া আছে জলসিঞ্চন, গ নম্বৰ দিয়া আছে নদ নদী আৰু ঘ নম্বৰ দিয়া আছে খনিজ তেল। মানৱ সৃষ্ট সম্পদ মানে কি, যিবোৰ মানুহে সৃষ্টি কৰে। ঠিক আছে, তো ইয়াৰ ভিতৰত যেটো খ নম্বৰ আছে জলসিঞ্চন, এইটো মানুহে সৃষ্টি কৰে। তো খ নম্বৰটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কে নম্বৰ প্ৰশ্ন যেটো আছে এইটো দিয়া আছে ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল। ক নম্বৰ দিয়া আছে ডক্টৰ বি আৰ আম্বেদকাৰ, খ নম্বৰ দিয়া আছে এন গোপাল স্বামী, গ নম্বৰ দিয়া আছে ডক্টৰ শশী চন্দ্ৰ সিনহা আৰু খ নম্বৰ দিয়া আছে সৈয়দ মোহাম্মদ সাদুল্লাহ। তো ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল, ডক্টৰ সচ্চিদানন্দ সিনহা। এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত কোৱেশ্চনটো তোমালোকক দিয়া আছে তলৰ কণ্ঠ কেন্দ্ৰীয় বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক। ঠিক আছে, ক নম্বৰটো দিয়া আছে ভাৰতীয় ৰিজাৰ্ভ বেংক, খ নম্বৰ দিয়া আছে বেংক অফ হিন্দুস্তান, খ নম্বৰ দিয়া আছে ৰিক্স বেংক অফ ছুইডেন
ঘ নম্বৰ দিয়া আছে বেংক অফ ভেনিছ। তো ইয়াৰ ভিতৰত ঘ নম্বৰ যিটো আছে ৰিক্স বেংক অফ ছুইডেন, এইটো হৈছে সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক। অপশ্যন নম্বৰ গ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এম নম্বৰ দিয়া আছে প্ৰাথমিক বৃত্তিৰ উদাহৰণ হ'ল, ক নম্বৰ দিয়া আছে মাছ ধৰা কাৰ্য, খ নম্বৰ দিয়া আছে শিল্পোৎপাদন, গ নম্বৰ দিয়া আছে যাতায়াত, ঘ নম্বৰ দিয়া আছে প্ৰচাৰ মাধ্যম। তো প্ৰাথমিক বৃত্তিৰ উদাহৰণ তোমালোকৰ বুকত দিয়া আছে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক মাছ ধৰা কাৰ্য। তাৰপাছত এন নম্বৰটো দিয়া আছে মানুহ সম্পদৰ লগত কেই ধৰণে জড়িত, ক নম্বৰ দিয়া আছে 2 ধৰণে, খ নম্বৰ দিয়া আছে 3 ধৰণে, গ নম্বৰ দিয়া আছে 4 ধৰণে আৰু ঘ নম্বৰ দিয়া আছে 5 ধৰণে। তো মানুহ সম্পদৰ লগত 2 ধৰণে জড়িত। অপশ্যন নম্বৰ ক হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আশা কৰিছোঁ তোমালোকে এই কোৱেশ্চন পেপাৰখনক কেনেকুৱা ধৰণৰ MCQ আহিছে তোমালোকে বুজি পালা। মই গোটেইখিনি MCQ তোমালোকক সলিউশন কৰি দিলোঁ। তাৰপিছত তোমালোকক 2 নম্বৰ দিয়া আছে অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াতে তোমালোকৰ 3 নম্বৰ দিছে। তাৰপিছত দিয়া আছে চাইবাৰ প্ৰতাৰণাৰ পৰা ৰক্ষা পাবলৈ 2টা সতৰ্কতা উল্লেখ কৰা। 4 নম্বৰটো দিয়া আছে নেহৰুৰ উদ্দেশ্যে সম্পৰ্কিত 2টা প্ৰস্তাৱ লিখা। 5 নম্বৰটো দিয়া আছে স্বদেশী আন্দোলনৰ 2টা অৱদান উল্লেখ কৰা। 6 নম্বৰটো দিয়া আছে প্ৰাকৃতিক সম্পদ কাক বোলে 2টা উদাহৰণ দিয়া। 7 নম্বৰটো দিয়া আছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল। 8 নম্বৰ দিয়া আছে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়, ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে। 9 নম্বৰটো দিয়া আছে বেংকিং কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত ল'ব লগা যিকোনো 2টা সতৰ্কতা লিখা। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো দিয়া আছে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল, কোৱেশ্চনটো 3 নম্বৰ দিয়া আছিল। 11 নম্বৰ দিয়া আছিল সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। 12 নম্বৰ দিয়া আছে স্বদেশী আন্দোলনে জাতীয় শিক্ষালয় আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। 13 নম্বৰ দিয়া আছে সম্পদ কাক বোলে, সম্পদৰ 3টা বৈশিষ্ট্য লিখা। 14 নম্বৰ দিয়া আছে সম্পদ সংৰক্ষণ বুলিলে কি বুজা, সম্পদ সংৰক্ষণৰ যিকোনো 4টা পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। তো এইখনে আছিল তোমালোকৰ সমাজ বিজ্ঞানৰ কোৱেশ্চন পেপাৰখন। আশা কৰিছোঁ কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে বুজি পালা আৰু তোমালোকে এই কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ MCQ আহিছে তোমালোকে গম পালা। তো এই কোৱেশ্চন পেপাৰখন তোমালোকে প্ৰেক্টিছ কৰি যাব পাৰা, ঠিক আছে। আৰু ভিডিঅ'ৰ প্ৰথমতে যিটো ক'লো যে ইয়াৰ PDF টো ক'ত পাবা, তো ইয়াৰ PDF টো আমাৰ হোৱাটছএপ গ্ৰুপত তোমালোকক দিম। তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা, তাত মই তোমালোকক এই PDF টো দিম। লগতে তোমালোকৰ যিমানখিনি ইউনিট টেষ্ট পেপাৰ আছে সেইখিনি আমি হোৱাটছএপ গ্ৰুপটোত তোমালোকক দি দিম। তোমালোকে কিন্তু আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'বা। আৰু যিটো MCQ মই তোমালোকক ক'লো হোমৱৰ্ক দিছোঁ সেইটো তোমালোকে কমেণ্টত লিখিবা। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।